25টা বসন্ত অতিক্ৰম কৰিলে অচ্যুত নৃত্য কলা কেন্দ্ৰই। বৃহত্তৰ হাজো অঞ্চলৰ একমাত্ৰ সত্ৰীয় নৃত্য অধ্যয়ন কেন্দ্ৰ অচ্যুত নৃত্য কলা কেন্দ্ৰই আজি ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে। সত্ৰীয় নৃত্য অধ্যয়ন কেন্দ্ৰ অচ্যুত নৃত্য কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী উপলক্ষে শিল্পী দিৱস পালন। হাজোৰ পানীপাৰাত অচ্যুত নৃত্য কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী উপলক্ষে শিল্পী দিৱস পালন কৰা হয়। সেই অনুসৰি 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে হাজো মণিকূট সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি বিচিত্ৰ নাৰায়ণ ঠাকুৰীয়াই। হাজোৰ পানীপাৰা হৈ হয়গ্ৰীত নুমুঠাৰ গুৰি পাখামেলাদি অতিক্ৰম কৰে সাংস্কৃতিক শোভাযাত্ৰাই। শোভাযাত্ৰাৰ শেষত ৰূপকোঁৱৰৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন, মাল্যৰ্পণ, পুষ্পাঞ্জলি অৰ্পণ কৰে সমাজসেৱক কনকচন্দ্ৰ মালাকাৰে। ইয়াৰ পিছতেই সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে হাজোৰ বিশিষ্ট লোকসংগীত শিল্পী সোণাৰাম দাস আৰু শুৱালকুছি নটৰাজ কলাকেন্দ্ৰৰ অধ্যক্ষা গীতাঞ্জলি কলিতাই। সাংস্কৃতিক সভাৰ সভাপতিত্ব কৰে হাজো কবি সন্মিলনৰ সভাপতি কিচিন দাসে। অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে হাজো মণিকূট সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি বিচিত্ৰ নাৰায়ণ ঠাকুৰীয়া আৰু ৰিজুমণি ভূঞাই। সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে হাজো কবি সন্মিলনৰ সভাপতি কিচিন দাসে। অনুষ্ঠানত অচ্যুত নৃত্য কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা জ্যোতি নৃত্য পৰিৱেশন কৰা হয়। সভাত গীত, নৃত্য, কবিতা, বক্তৃতাৰ মাজেৰে ৰূপকোঁৱনৰ আদৰ্শৰাজিক অনুকৰণ কৰা হয়। সভাত হাজো অঞ্চলৰ সংগীত শিল্পী স্বৰ্ণলতা মালাকাৰ, গীতাঞ্জলি কলিতা, সোণাৰাম দাস, বিনীতা দাস, বিচিত্ৰ নাৰায়ণ ঠাকুৰীয়া, অঞ্জু ঠাকুৰীয়া, অংকিতা মালাকাৰক বিশেষভাৱে মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আনহাতে সভাত 21গৰাকী নৃত্য বিশাৰদ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সভাখনি নিয়াৰিকৈ আঁত ধৰে হাজো অচ্যুত নৃত্য কলা কেন্দ্ৰৰ অধ্যক্ষ ড পংকজ নমশূদ্ৰই। সভাৰ শেষত চলাগৰ শৰাই আগবঢ়াই ৰিপন দাস আৰু নিহা দাসে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, কে লাইভ 365। নমস্কাৰ। আজি আমাৰ প্ৰাণৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আমি শিল্পী দিৱস পালন কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষতে আজি এই দিৱস পালন কৰা হৈছে। আমাৰ প্ৰাণৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যুতিথি আৰু এই মৃত্যুতিথিত আমাৰ অচ্যুত নৃত্য কলা কেন্দ্ৰৰ তৰফৰ পৰা আমি আজি উদযাপন কৰিছোঁ। আমাৰ আজি এতিয়া আমাৰ আনন্দৰ দিন। আজি আমাৰ অচ্যুত নৃত্য কলা কেন্দ্ৰৰ 25টা বছৰ গৰকি আজি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবৰ কাৰণে আমাক সময়কণ দিছে আৰু আমি অভিভাৱক, অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰী আৰু আমাৰ হাজোৰ বিশিষ্ট ব্যক্তিসকলৰ লগত সহযোগত আজি আমি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু আমাৰ লগতে আছে বিশিষ্ট আমাৰ কবি, সাহিত্যিক, সমালোচক, নিবন্ধকাৰ আৰু আমাৰ হাজো মণিকূট সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি শ্ৰীযুত বিচিত্ৰ নাৰায়ণ ঠাকুৰীয়া আৰু তেখেতে আমাৰ আজিৰ এই অনুষ্ঠানটোৰ মধ্যমণি আৰু তেখেতে আমাক ইয়াত আনি তেখেতসকলৰ আচলতে তেওঁৰ ছোৱালীও এই স্কুলৰে ছাত্ৰী। আজি তেওঁ চাকৰি সূত্ৰে মানে শ্বিলঙত আছে আৰু আমাৰ 17গৰাকী ছাত্ৰীয়ে বিশাৰদ লাভ কৰিছে আৰু আমাৰ আচলতে 21গৰাকী, তাৰ ভিতৰত আজি 17গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে উপস্থিত আছে। আৰু ইয়াৰ উপৰিও আমাৰ এই অনুষ্ঠানটোৰ আজি সাংস্কৃতিক যিটো অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠানৰ আমি উদ্বোধন কৰাৰ কাৰণে নিমন্ত্ৰণ কৰাই আনিছোঁ আমাৰ শুৱালকুছিৰ পৰা শ্ৰী গীতাঞ্জলি কলিতা, আৰু তেওঁ এগৰাকী সত্ৰীয়া নৃত্যৰ শিল্পী, গুৰু আৰু লোকনৃত্য শিল্পী। আৰু তেখেতৰ নটৰাজ কলাকেন্দ্ৰ আৰু আমাৰ অচ্যুত কলাকেন্দ্ৰ আমি জন্ম দিছিলোঁ আৰু তাৰে যি দুটা ঠাল শুৱালকুছি আৰু হাজোত আছে, সেইকাৰণে তেখেতক আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ সমগ্ৰ সাংস্কৃতিক কাৰ্যসূচীয়ে তেওঁ উদ্বোধন কৰিব। আৰু এই গীতাঞ্জলি কলিতাৰ লগতে আছে আমাৰ জগদা বাইদেউ, অঞ্জু ঠাকুৰীয়া বাইদেউ, আমাৰ অভিভাৱক আছে ভূপেন দা, আৰু